নমস্কাৰ ৰামনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ সায়েন্স বা বিজ্ঞানৰ অধ্যায় নম্বৰ 2 অণুজীৱ মিত্ৰ আৰু শত্ৰু। এই অধ্যায়টোৰ অন্তৰ্গত অনুশীলনী বা এক্সাৰসাইজত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিম আৰু লগতে ভিতৰুৱা প্ৰশ্নবোৰ তোমালোকে কেনেকৈ পঢ়িবা, এক্সট্ৰা MCQ আহিলে তোমালোকে কেনেকৈ আনসাৰ কৰিবা সেইটো তোমালোকক আজি শিকাই দিম। সো স্টুডেন্টস তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। তোমালোকে সোশ্যাল সায়েন্স অধ্যয়ন কৰোঁতে সদায় এটা কথা মনত ৰাখিবা যে তোমালোকৰ পাঠৰ ভিতৰত থকা এনেকুৱা কিছুমান বাকচ দিয়া থাকিব। এই বাকচবোৰ তোমালোকে সদায় ভালকৈ মন দি পঢ়িবা, তেনেহলে তোমালোকে কি হ'ব, যিকোনো অতিৰিক্ত প্ৰশ্ন পাঠৰ ভিতৰৰ পৰা আহিলে বা MCQ আকাৰত যিকোনো প্ৰশ্ন আহিলে তোমালোকে কৰিবলৈ সক্ষম হ'বা। এই বাকচবোৰত বহুত পাঠৰ পৰা যিখিনি মেইন ইম্পৰ্টেণ্ট কথা এই বাকচবোৰত দিয়া থাকে। যেনেকৈ ইয়াত দিয়া আছে কিছুমান অণুজীৱৰ দ্বাৰা সাধাৰণতে হোৱা মানুহৰ কিছুমান ৰোগ, যেনেকৈ যক্ষা কিহৰ পৰা হয়, কোনটো অণুজীৱৰ দ্বাৰা হয়, বেক্টেৰিয়াৰ দ্বাৰা হয়, কেনেকৈ বিয়পে, বায়ুৰ দ্বাৰা বিয়পে, এনেকৈ তোমালোকে এই বাকচটো পঢ়ি ল'বা। আৰু লাষ্টত এটা তোমালোকে হালধীয়া বাকচ পাবা, তোমালোকে কি শিকিলা, পাঠৰ লাষ্টত পাবা তোমালোকে কি শিকিলা। ইয়াত চাবা পাঠৰ মেইন ইম্পৰ্টেণ্ট বস্তুখিনি দিয়া আছে, গোটেইখিনি ইয়াত দিয়া আছে। তোমালোকে এইবোৰ যদি এবাৰ ভালকৈ পঢ়ি লোৱা তেতিয়াহ'লে তোমালোকৰ পাঠৰ ভিতৰুৱা যিকোনো প্ৰশ্ন তোমালোকে কৰিবলৈ সক্ষম হ'বা। অনুশীলনীৰ 1 নম্বৰত আছে তোমালোকৰ খালী ঠাই পূৰ কৰা। 1 নম্বৰৰ A নম্বৰ কোৱেশ্চন, অণুজীৱৰ ডেশ সহায়ত দেখা পোৱা যায়। অণুজীৱৰ কিহৰ সহায়ত দেখা পোৱা যায়? অণুজীৱৰ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা বা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত আমি দেখা পাওঁ। আমি খালী চকুৰে অণুজীৱ দেখা নাপাওঁ। কোৱেশ্চন নম্বৰ B, নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ডেশ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। নাইট্ৰজেন। নীল সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ পৰা উৰ্বৰা শক্তি বৃদ্ধি কৰে। ইয়াৰ উত্তৰ হ'ব নাইট্ৰজেন। C নম্বৰ কোৱেশ্চন, ডেশৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। কিহৰ সহায়ত কৰা হয়? ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয় আৰু এই ইষ্টটো পাওৰুটিত ব্যৱহাৰ কৰা হয়। কোৱেশ্চন নম্বৰ D, ডেশৰ দ্বাৰা কলেৰা হয়। কিহৰ দ্বাৰা কলেৰা হয়? বেক্টেৰিয়াৰ দ্বাৰা কলেৰা ৰোগ হয়। এইবোৰ ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমালোকৰ কাৰণে, তোমালোকে ভালকৈ মনত ৰাখিবা। এতিয়া তোমালোকৰ 2 নম্বৰত আছে শুদ্ধ উত্তৰত ৰাইট চিন দিয়া। A নম্বৰ প্ৰশ্ন, চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। কি ব্যৱহাৰ কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়? কি প্ৰস্তুত কৰিবলৈ? উত্তৰ হ'ব সুৰা। কাৰেক্ট আনসাৰ ইজ সুৰা। সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। চেনিও নহয়, হাইড্ৰক্লৰিক এচিডো নহয়, অক্সিজেনো নহয়। এনসাৰটো হ'ব সুৰা। সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। B নম্বৰ প্ৰশ্ন, সোডিয়াম বাইকাৰ্বনেট, ট্ৰেপমাইচিন, সুৰা, ইষ্ট এবিধ এণ্টিবায়'টিক। এই চাৰিটা যে দিছে, চাৰিটাৰ ভিতৰত কোনটো এটা এণ্টিবায়'টিক হয়? এনসাৰ হ'ব ট্ৰেপমাইচিন। ট্ৰেপমাইচিন এটা এণ্টিবায়'টিক। সোডিয়াম বাইকাৰ্বনেট নহয়, সুৰা নহয়, ইষ্টও নহয়। কোনটো হ'ব? ট্ৰেপমাইচিন এটা এণ্টিবায়'টিক। C নম্বৰ কোৱেশ্চন, মাইকী এনফিলিছ মহ, পঁইতাচোৰা, মাখি, পখিলা, মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। কোনটো মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক? এনসাৰ হ'ব মাইকী এনফিলিছ। মাইকী এনফিলিছ মহৰ পৰা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱা বাহক হয়। পঁইতাচোৰা নহয়, মাখি নহয়, পখিলা নহয়। তোমালোকে মনত ৰাখিবা, ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইবোৰ। মাইকী এনফিলিছ মহে মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। কোৱেশ্চন নম্বৰ D, পৰুৱা, মাখি, মকৰা সংক্ৰাত্মক ৰোগৰ বাহক। কোনটো সংক্ৰাত্মক ৰোগৰ বাহক? মাখি হ'ল সংক্ৰাত্মক ৰোগৰ বাহক। মকৰাও নহয়, পৰুৱাও নহয়, কিন্তু মাখি হয়। ভালকৈ তোমালোকে মনত ৰাখিবা। E নম্বৰ কোৱেশ্চন, তাপ গুৰি কৰা ইষ্ট কোষৰ বৃদ্ধি, ময়দা মৰাৰ বাবে পাওৰুটি বা
ইডলিত লডা উফন্দি উঠে উফন্দি মানে ফুলি উঠে কিয় ফুলি উঠে পাউৰুটিত লডা লডা মানে এই আটাৰ নিচিনা যে গোল গোল হেৰি কৰে সেইবিলাক কিহৰ কাৰণে এইটো ফুলি উঠে এইটো ইষ্ট কোষৰ কাৰণে পাউৰুটি বা ইডলিত লডা ফুলি উঠে এইটো হ'ব ইষ্ট F নম্বৰ কোশ্চেন শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ হাস কিনবন সংক্ৰাত্মক বোলে কোনটোক বোলে কিনবনক বোলে শৰ্কৰাৰ পৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কি বোলে কিনবন বোলা হয় শৰ্কৰাৰ পৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কি বোলা হয় কিনবন বোলা হয় তোমালোকে মনত ৰাখিবা এইবোৰ কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় কোশ্চেন নম্বৰ 3 A অংশত থকা অনুজীৱবোৰক B অংশৰ ক্ৰিয়াৰ লগত মিলোৱা কি কৈছে A অংশত কিছুমান অনুজীৱ দিয়া আছে আৰু B অংশত অনুজীৱবোৰৰ কাম দিয়া আছে কোনটো অনুজীৱৰ কোনটো কাম তোমালোকে মিলাব লাগে সো আমি মিলাই লওঁ বস্তুটো কি আছে এক নম্বৰত আছে কি ব্যাকটেৰিয়াৰ কি কাম ব্যাকটেৰিয়াৰ কাম হৈছে কলেৰা ৰোগ সৃষ্টি কৰা ৰাইজবিয়ামৰ কি কাম ৰাইজবিয়ামৰ কাম হৈছে নাইট্ৰজেন যৌগীকৰণ কৰা তাৰ পিছত লেক্টোবেচিলাছ কি কৰে লেক্টোবেচিলাছে দৈ প্ৰস্তুত কৰে তাৰ পিছত ইষ্ট কি কৰে ইষ্ট পাউৰুটিত প্ৰস্তুতকৰণত কাম কৰে বা খুৰা প্ৰস্তুত কৰাত কাম কৰে ঠিক আছে তোমালোকে এটা মনত ৰাখিবা ইষ্টটো খুৰা বা মদ যে আছে মদ প্ৰস্তুত কৰাটো ইষ্টে সহায় কৰে তাৰ পিছত কি আছে প্ৰটোজোৱাৰ কাম কি প্ৰটোজোৱাৰ কাম হৈছে মেলেৰিয়া ৰোগৰ সৃষ্টি কৰে ভাইৰাছ কি ভাইৰাছ হৈছে তোমালোকৰ এইডছ ৰোগ সৃষ্টি কৰাত সো স্টুডেন্টস এই আটাইকেইটা ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামত এইবোৰ আহিব ফাইনেলতো আহিব ইউনিট টেষ্টতো আহিব সো তোমালোকে এইবোৰ ভালকে নোটছ কৰি ল'বা আৰু ভালকে মন দি পঢ়িবা এইবিলাকৰ উত্তৰ তলত এনেকৈ দিয়া আছে কোনটোৰ লগত কোনটো হ'ব যেনেকৈ 1 নম্বৰৰ লগত ই হ'ব 2 নম্বৰৰ লগত এ হ'ব 3 নম্বৰৰ লগত বি হ'ব তোমালোকে এবাৰ মিলাই লবা মই এবাৰ ওপৰত বুজাই দিছো তথাপি তোমালোকে এবাৰ এনসাৰটো ইয়াৰ পৰা মিলাই লবা 4 নম্বৰ প্ৰশ্ন অনুজীৱবোৰ খালি চকুৰে দেখা পোৱা যায় না হিহতক কেনেকৈ দেখা পাব পাৰি উত্তৰ অনুজীৱবোৰ খালি চকুৰে দেখা পোৱা নাযায় হিহতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি ভেকুৰ জাতীয় কিছুমান অনুজীৱক আতচি কাছেৰে দেখা পোৱা যায় অনুজীৱবোৰ আমি খালি চকুৰে কি কৰো দেখা নাপাওঁ কিহেৰে দেখো অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা আমি দেখা পাওঁ তাৰ পিছত তোমালোকৰ 5 নম্বৰ প্ৰশ্ন অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি অনুজীৱৰ ডাঙৰ ভাগবোৰ হল ব্যাকটেৰিয়া ভেকুৰ প্ৰটোজোৱা তাৰ পিছত আছে খেলাই আদি এইবোৰ হল অনুজীৱৰ ডাঙৰ ভাগ এইবোৰ আমি তাৰ পিছত আছে 6 নম্বৰ কোশ্চেন মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম লিখা এই মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰাত কোনে সহায় কৰে সেইবোৰৰ নাম লিখিব দিছে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম হল 1 নম্বৰত আছে ব্যাকটেৰিয়া ৰাইজবিয়াম এটো তোমালোকে এৰ লগত বি মিলোৱাত পাইছিলা নাইট্ৰজেন যৌগীকৰণত কোনে কাৰ্য কৰে ৰাইজবিয়াম তাৰ পিছত আৰু কোনে কি কৰে নীল হৰিত বা নীল সেউজ খেলাই আদিয়ে কি কৰে অনুজীৱসমূহ মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰাত কি কৰে সহায় কৰে 7 নম্বৰ কোশ্চেন আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাৰ বিষয়ে 10টা শাৰী লিখা মানে অনুজীৱবোৰ যে আছে আমাৰ জীৱনত তাৰে 10টা উপকাৰ কি আছে 10টা উপকাৰ হ'ব আমাৰ জীৱনত অনুজীৱৰ উপকাৰিতাবোৰ হল ক নম্বৰ উপকাৰ দৈ পাউৰুটি কেক আদি প্ৰস্তুত কৰোঁতে অনুজীৱ ব্যৱহাৰ কৰা হয় তাৰ পিছত খ নম্বৰ আছে কিছুমান ব্যাকটেৰিয়া আৰু নীল সেউজীয়া খেলাইয়ে বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰকৰণ কৰি মাটিত নাইট্ৰজেনৰ পৰিমাণ বঢ়াই উৰ্বৰতা বৃদ্ধি কৰে তোমালোকক ইয়াৰ পৰা যদি এমসিকিউ সুধি দিয়া যে মাটিত কিহৰ ব্যৱহাৰ কৰি মাটিৰ উৰ্বৰা বৃদ্ধি কৰে কি ব্যৱহাৰ কৰি নাইট্ৰজেন বায়ুমণ্ডলৰ নাইট্ৰজেন স্থিৰ কৰি ঠিক আছে তাৰ পিছত গ নম্বৰ হ'ব খুৰা আৰু ভিনেগাৰ আদি ব্যৱসায়িক ভিত্তিত প্ৰস্তুত কৰাৰ বাবে অনুজীৱ ব্যৱহাৰ কৰা হয় ঘ নম্বৰ আছে বিভিন্ন ৰোগ নিবাৰণৰ কাৰণে ব্যৱহাৰ হোৱা এন্টিবায়োটিক ব্যাকটেৰিয়া ভেকুৰ আদি কিছুমান নিৰ্দিষ্ট অনুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা হয় এইবিলাক আমাৰ কাৰণে বহুত দৰকাৰ এইবিলাক আমাৰ বহুত উপকাৰী অনুজীৱ হয়
তাৰপিছত 9 নম্বৰটো আছে কলেৰা, যক্ষা, বসন্ত, হেপাটাইটিছ আদি বহুতো ৰোগ প্ৰতিৰোধ কৰিব পৰা প্ৰতিষেধক চিটা অণুজীৱৰ বিকশিত কৰি প্ৰস্তুত কৰা হয়। 6 নম্বৰ আছে অণুজীৱবোৰে মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহ থকা জৈৱিক পদাৰ্থবোৰ পচন ঘটাই সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে। এই সৰল পদাৰ্থবোৰ উদ্ভিদ বা প্ৰাণীয়ে পুনৰ ব্যৱহাৰ কৰিব পাৰে। আৰু 6 নম্বৰ আৰু 10 নম্বৰটো উপকাৰিতা অণুজীৱবোৰে অনিষ্টকাৰী আৰু দুৰ্গন্ধযুক্ত পদাৰ্থবোৰ পচাবলৈ পৰিৱেশ নিৰ্মল কৰে। তাৰপিছত আছে তোমালোকৰ 8 নম্বৰ কুৱেশ্যন অণুজীৱৰ অপকাৰিতাৰ বিষয়ে লিখা। আমি ওপৰৰ কুৱেশ্যনত কি পঢ়িলোঁ উপকাৰিতা পঢ়িলোঁ তোমালোকে কমচে কম 5টা কৈ হ'লেও মনত ৰাখিবা অণুজীৱৰ উপকাৰিতা আৰু অপকাৰিতা। এতিয়া আমি পঢ়িম অণুজীৱৰ অপকাৰিতা মানে আমাৰ কি কি অসুবিধা হয়। তো তোমালোকে অপকাৰিতা 5টা কমচে কম মনত ৰাখিবা আৰু উপকাৰিতা 5টা মনত ৰাখিবা সুবিধা আৰু অসুবিধা এইটোৱে মানে উত্তৰ হ'ব বিভিন্ন ধৰণে কিছুমান অণুজীৱই আমাৰ অপকাৰ কৰে মানুহৰ মাৰাত্মক কিছুমান ৰোগ যেনে যক্ষা কলেৰা টাইফয়েড নিউমোনিয়া আদি ৰোগ বেক্টেৰিয়া সৃষ্টি কৰে পলিঅ' বসন্ত এনকেফেলাইটিছ আদি ভয়ানক ৰোগ ভাইৰাছৰ দ্বাৰা সৃষ্টি হয় প্ৰাণী আৰু উদ্ভিদৰ নানা ধৰণৰ ৰোগ সৃষ্টি কৰি অণুজীৱবোৰে আমাৰ অশেষ ক্ষতি কৰে তাৰপিছত আমাৰ ব্যৱহাৰৰ বস্তু যেনে কাপোৰ চামৰা প্লাষ্টিক আদি প্ৰায় সকলো ধৰণৰ বস্তুৰ ওপৰত অণুজীৱই ক্ৰিয়া কৰি সেইবোৰ নষ্ট কৰে ইয়াৰ উপৰি অণুজীৱবোৰে খাদ্যৰ পচন ঘটাই আৰু খাদ্যৰ ওপৰত বিষক্ৰিয়া সৃষ্টি কৰে 9 নম্বৰ প্ৰশ্ন এন্টিবায়োটিক কি এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে এটা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু তোমালোকৰ ৰোগ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰিবলৈ কিছুমান নিৰ্দিষ্ট অণুজীৱ বিকশিত কৰি প্ৰস্তুত কৰা ঔষধবোৰক এন্টিবায়োটিক বোলে ঠিক আছে তাৰপিছত হ'ব ডাক্তৰৰ পৰামৰ্শ মতে এন্টিবায়োটিক গ্ৰহণ কৰিব লাগে তোমালোকে কোনোদিনো এনে এন্টিবায়োটিক নাখাবা ডক্টৰৰ পৰা পৰামৰ্শ লৈ ডক্টৰে খাব দিলেহে তোমালোকে এন্টিবায়োটিক খাবা নহলে কিন্তু প্ৰবলেম হ'ব ডক্টৰে দিয়া নিদান অনুসৰি দৰবৰৰ কোৰ্স শেষ কৰিব লাগে মানে দৰবৰ কোৰ্স মানে যদি তোমালোকক কৈছে যে তোমালোকক 5টা খাব লাগিব তোমালোকে 5টা খাবা যদি কৈছে মানে যিখিনি খাব দিব এইখিনি তোমালোকে কমপ্লিট কৰিবা তাৰপিছত আছে অপ্ৰয়োজনীয়ভাৱে এন্টিবায়োটিক গ্ৰহণ কৰা উচিত নহয় কাৰণ শৰীৰত থকা উপকাৰী অণুজীৱৰ মৃত্যু হ'ব পাৰে দেখিছানে তোমালোকে সো ষ্টুডেন্টস আজিৰ কাৰণে এইখিনিয়ে তোমালোকক যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ